ছাৰক মানে মাতিছে আৰু ছাৰ আপোনালোকৰ ইয়াতে এজনী নাৰ্ছ থাকে নেকি? বোলে হয় থাকে। বোলে ই হাৱাঘাট হস্পিটেলৰ প্ৰিন্সিপালে মাতিছে, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে মাতিছে। এই ছাৰে তেতিয়া মই গম নাপাওঁ কথাটো। ছাৰে মোক কৈছে তেতিয়া যে এই ৰাতি মোৰ ঘৰত ছোৱালীজনী আছে, মই যাব দিব নোৱাৰোঁ। কৰ্মজীৱনো তেনেকৈ আগুৱাই নি আছোঁ, কিন্তু কষ্ট বহুত হৈছে, কাৰণ মই অকলশৰীয়া মানুহ, মই ভাড়া ঘৰতে থাকোঁ। তেতিয়া মই মানুহ তেনেকৈ চিনি নাপাওঁ আৰু তেনেকুৱা। তাৰপিছত এনেকৈ মই আমাৰ এখেতে চাকৰিত থাকে, দীঘাচল চাকৰি কৰিছিলে। তেনেকৈ এই ব্যৱসায়ত আগবাঢ়ি যাব পাৰিছে বা তেওঁৰ সততা, তেওঁৰ নিষ্ঠা, তাৰ বিষয়ে আমি কিছু কথা আজি গম পাম। কৃষ্ণ নমস্কাৰ। শেহতীয়াকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। মই ভুল হ'লেও শুদ্ধ হ'লেও ভগৱানৰ এটা শ্লোককে গাই দিম বুলি মই ভাবিছোঁ। ভুজঙ্গ শয়নং পদ্মনাভং সুরেশং বিষধরং গগন সত্যসং। সকলোলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সম্পাদকৰ তৰফৰ পৰা আৰু আমাৰ হাওৰাঘাট ৰঙালী বিহু সমিতিৰ সদস্যাৰ হৈ মই সকলোৱে আন্তৰিক শ্ৰদ্ধা আৰু ৰঙালী বিহুৰ হিয়াভৰা অভিনন্দন জনাইছোঁ। আজি আমাৰ এই হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে 60 বৰ্ষত ভৰি দিছে, আৰু সেই উপলক্ষে আজি হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে 60খন পতাকা, 60গৰাকী বিশিষ্ট ব্যক্তি, আগৰ যিসকল প্ৰাক্তন সভাপতি, সম্পাদকে আদি কৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰি তেওঁলোকৰ হতুৱাই আমি এই 60খন পতাকা উত্তোলন কৰিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানত আজি আমাৰ স্মৃতি তৰ্পণ হ'ল, শ্বহীদ তৰ্পণ আৰু বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, কমৰেড ক্ষুদ্ৰ বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ। এইখিনি অনুষ্ঠান হৈ যোৱাৰ পিছতেই আমাৰ এটি আজি সুন্দৰ অনুষ্ঠান, মহিলাসকলৰ নাৰী তুমি অৰ্ধআকা, সেই অনুষ্ঠানটি ইতিমধ্যে সম্পন্ন হৈছে। আৰু তাত মুখ্য অতিথি হিচাপে আছিলে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী ভান্তি মেধি ডাঙৰীয়ানী। তেখেতে আহি এই অনুষ্ঠানটি হাত ধৰিছিলে। আৰু তাৰপিছতেই আমাৰ এতিয়া পৰম্পৰাগত খেল ধেমালি চলি আছে, আৰু এই পৰম্পৰাগত খেল ধেমালি গোটেই দিনজুৰি চলিব। আৰু ৰাতিলৈ 5 বজাৰ লগে লগে আমাৰ সদৌ কাৰ্বি আংলং জিলাভিত্তিত সৰু বিহুৱতী আৰু মইনা বিহুৱতী প্ৰতিযোগিতা আছে। তাৰপিছতেই ৰাতি আমাৰ 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, গীত আৰু নৃত্যৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য অনুষ্ঠান হ'ব। তাৰপিছতে অহাকালিলৈ ৰাতিপুৱা কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু আবেলি জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছতেই আমাৰ জেতুকা, যিখন আমাৰ দ্বাদশ সংখ্যা
জেতুকা আমাৰ যিখন স্মৃতিগ্ৰন্থ এই হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থ জেতুকা উন্মোচন হ'ব 12 সংখ্যা আৰু তাৰ লগে লগেই আমাৰ স্থানীয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি গীতৰ পৰা আগবঢ়াম। আমন্ত্ৰিত শিল্পী আমি নিমন্ত্ৰণ কৰি আনিছোঁ আপোনাৰ তন্ময় শইকীয়া আৰু পৰিস্মিতা শৰ্মা। তেওঁলোক অহাকালিলৈ গীতৰ পৰা আগবঢ়াব তেওঁলোকে। গতিকে এই দুদিনীয়া কাৰ্যসূচীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে আমি সহায় সহযোগিতা আৰু উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। এই অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।